বিপদ কাৰ কেতিয়া কি ৰূপত আহে কোনে জানে। আজি আপুনি কাৰোবাৰ বিপদত সহায় কৰিলে কাইলৈ আপোনাৰ বিপদত মানুহক কাষত পাব। ঠেলা চালক আশৰাফ আলীক ৫০-১০০ টকা দি হলেও সহায় কৰক বা ভিডিঅ'টো এটা শ্বেয়াৰ কৰি মানৱ দৰদী লোকৰ চকুত পেলাই দিয়ক। হয়, ঠেলা চলাই পৰিয়াল চলাইছিল তেৰাপুৰৰ আশৰাফ আলীয়ে। কিন্তু এমাহ পূৰ্বে হঠাৎ আশৰাফ আলীৰ শৰীৰত দেখা দিয়ে দুৰাৰোগ্য ৰোগে। কিন্তু ঠেলা চালক আশৰাফ আলীয়ে ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। জুপুৰি ঘৰটোৰ বাহিৰে আন কোনো সম্পদ নথকা আশৰাফ আলীয়ে সহায় ভিক্ষা বিচাৰিছে এতিয়া মানৱ দৰদী লোকৰ পৰা। আজমল আনফৰৰ দৰে মানৱ দৰদী লোকৰ পৰাও বিচাৰিছে সহায়। পাৰে যদি আপুনিও অকণমান সহায় কৰক দুৰ্ভগীয়া আশৰাফ আলীক। আশৰাফ আলীৰ পৰিয়ালৰ এইটো একাউণ্টৰ যোগেদি সহায় কৰাৰ লগতে ছাকিৰ হুছেইনৰ ফোনপে' নম্বৰৰ যোগেদিও সহায় কৰিব পাৰে। ফোনপে' নম্বৰ হৈছে 6000867942। আশৰাফ আলীৰ ঘৰৰ পৰা সাংবাদিক জাবেদ আহমেদৰ এক প্ৰতিবেদন। নীলবাগানৰ যিটো তেৰাপুৰ বুলি কয় আৰু ইয়াত প্ৰথমে মই এটা কথা ক'ম, আজমল যেতিয়াৰে পৰা AIUDF দলে যমুনামুখ সমষ্টিত নিৰ্বাচন হয়, তেওঁলোকৰ বিধানসভা নিৰ্বাচন, আৰু সেই বিধানসভা নিৰ্বাচনত সবচে বেছি আপোনাৰ এই তেৰাপুৰ অঞ্চলত কাফাজবাৰী মৌজাৰ যি মৌজা আছে, এই মৌজাটোতে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ দলটোৱে যথেষ্ট বেছি ভোট পায়। আৰু এই ভোটৰ হিচাপে মই এগৰাকী সৰু সংবাদকৰ্মী হিচাপে আমি অনুৰোধ জনাইছোঁ, এই যিগৰাকী ঠেলা চলাই নিজৰ পৰিয়াল পোহপাল দিয়ে, আজি বিগত 2 মাহ ধৰি তেওঁ এনেদৰে এখন কাঠৰ বিচনাত জীৱন মৰণৰ সৈতে যুঁজি আছে। এইগৰাকী লোকৰ প্ৰয়োজন হৈছে আপোনালোকে বিভিন্ন সময়ত আপোনালোকৰ উদাহৰণ আছে, এনেধৰণৰ জটিল ৰোগত আক্ৰান্ত যিসকল কেঞ্চাৰ ৰোগীসকল আছে, তেওঁলোকক আপোনালোকে বহুবাৰ দেখিছোঁ, আপোনালোকে কলিকতাত নি পেলাই সেৱা শুশ্ৰূষা কৰি আপোনালোকে তেওঁলোকক ভাল কৰিছে। এইবাৰো আপোনালোকৰ প্ৰয়োজন। মই আপোনালোকক এগৰাকী সৰু সংবাদকৰ্মী হিচাপে আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, এইগৰাকী পৰিয়ালক আপোনালোকৰ প্ৰয়োজন। আপোনালোকে যিমান সোনকালে পাৰে এই পৰিয়ালটোক আপোনালোকে বচাওক, কাৰণ এই পৰিয়ালটোৰ এইগৰাকী লোক যিগৰাকী বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজি আছে, জটিল ৰোগত আক্ৰান্ত হৈ এনেদৰে দিন ৰাতি কাঠৰ এখন তক্তাৰ ওপৰত বাৰান্দাতে এনেদৰে দিন ৰাতি কটাই আছে। প্ৰয়োজন আপোনালোকৰ অকণমান সহায়। মই পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁ, এইগৰাকী লোকক অকণমান আপোনালোকে সহায় কৰক। নাম হ'ল আশৰাফ আলী, তেখেতৰ গাঁও হ'ল তেৰাপুৰ। আজি 3 মাহ হৈ গ'ল তেখেতৰ বেমাৰ, মানে কোমৰৰ পৰা এইটো একদম পূৰা বন্ধ হৈ গ'ল। পিছতে সিহঁতৰ ডক্টৰে গৈছিলে, বহুত ডক্টৰ দেখুৱাইছে পিছত ডক্টৰে কৈছে যে তেখেতৰ মানে কিবা কিবি বেমাৰ কৈছে, কোৱাৰ পিছতে লাষ্ট 1 মাহ হৈছে কেঞ্চাৰ বুলি ডিক্লেয়াৰ দিছে। আৰু তাৰপিছতে গুৱাহাটী লৈ গৈছিলে, গুৱাহাটী গৈ দেখুৱাই আনিছে। মানে দেখুৱাই আনাৰ পিছতে মানে 2-3 দিন ৰাখি এতিয়া পইচা নাই, পইচাৰ কাৰণে সিহঁতে যুঁজি আছে। ৰাইজক কি আহ্বান জনাব? এতিয়া ৰাইজক আহ্বান জনাওঁ যে চবে যদি সিহঁতক সহায় কৰে, বদৰুদ্দিন আজমল হওক বা আপোনাৰ আনফৰ হওক, যদি সহায় কৰে বা ৰাইজে একোটা যদি শ্বেয়াৰ কৰি যদি আগবঢ়াই দিয়ে, তেনেহ'লে অলপ সুবিধা হ'ব। আৰু নিউজ ডেস্ক ৰিপৰ্ট, KSC নিউজ।